হয় নমস্কাৰ, আপোনালোক চাই আছে এনি ভাৰত 24 আৰু মই বৰ্তমান উপস্থিত আছোঁ হৰবুগৰ জামদাবুৰীত আৰু আজি হাইস্কুল একান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ হৰবুগৰ জামদাবুৰীত আৰু এজন যুৱকৰ সৈতে আৰু এই যুৱকজনে এক সুন্দৰ ফলাফলেৰে জামদাবুৰীবাসীক গৌৰৱময় কৰিছে আৰু আমি তেওঁৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম আৰু আমি ফাৰান জামানৰ সৈতে কিছু মতামত ল'বলৈ চেষ্টা কৰিম আৰু হৰবুগৰ ছানফ্লাৱাৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা দি 93% নম্বৰ লাভ কৰিছে। এক সুন্দৰভাৱে ফলাফল আগবঢ়াইছে আৰু আমি তেওঁৰ ওচৰৰ পৰা কিছু মতামত ল'বলৈ চেষ্টা কৰিম আৰু আপোনালোক চাই থাকিব এনি ভাৰত 24 আৰু আমি ফাৰান জামানৰ সৈতে উপস্থিত আছোঁ আৰু তেওঁৰ পৰা কিছু মতামত ল'বলৈ চেষ্টা কৰিম। প্ৰথমতে তোমাক শুভেচ্ছা জনালোঁ। ধন্যবাদ। ইমান কষ্ট কৰি পঢ়া শুনা কৰিছা, মানে ভাল লাগি আছে। পৰিয়ালটোৰ মুখত হাঁহি মুখটো চাই মানে মোৰো ভাল লাগছে। মই কিবা এটা কৰিব পাৰিছোঁ মই পৰিয়ালৰ কাৰণে। মানে ইমান কষ্ট কৰি মোক পঢ়াই আছে, কিবা এটা মানে হেৰি কৰে, এক্সপেক্ট কৰে পেৰেণ্টছে নিজৰ ল'ৰা ছোৱালীৰ পৰা। মই সেইটো যে দিব পাৰিছোঁ, মই বহুত সৌভাগ্যজনক মানে ফিল কৰি আছোঁ। বহুত মানে সেইটোৱে চেষ্টা আছিল, আগতেও সেইটোৱে চেষ্টা থাকিব যে আগতেও সেনেকৈ পঢ়ি সেনেকৈ মই নিজৰ পৰিয়ালক গৌৰৱেৰে কৰিব পাৰোঁ, সেইটোৱে চেষ্টা থাকিব। প্ৰশ্নটি এইবাৰ যিটো আছিল মানে থিমটো আছিল প্ৰশ্নৰ, এইটো বেচিকেলি কনচেপ্ট বেছড আছিল। মই এটা প্ৰশ্ন পোৱা নাই যিটো মানে ডিৰেক্টলি বুকৰ পৰা আহিছে সেইটো লিখিব লাগে। অসমীয়াটো বাৰু বেলেগ কথা, বেলেগ ছাবজেক্টৰ বেছিভাগে কনচেপ্ট বেছড কুৱেশ্যন আছিল। তাৰে মানে অলপ নিজেও ভাবি নিজৰ মানে অলপ মগজু খৰচ কৰি নিজে সেই উত্তৰটো বনাই লিখিব লাগে, সেনেহেন কুৱেশ্যন আছিল। আৰু সেনেহেন মই আগৰ পৰাই মই ধন্যবাদ জনাব বিচাৰিছোঁ মোৰ ছিনিয়ৰ্ছ যাই আছিল, মোৰ কাজিন আছে বহুতকেইটা, মোক কৰিছে, হেল্প কৰিছে এইটো আনচাৰ কৰাতে। আৰু সেনেকেই আৰু মানে কষ্ট কৰি আৰু পাৰিলোঁ। আপোনাৰ ল'ৰাজনে আজি সুন্দৰ ফলাফল মানে গৌৰৱময় কৰিছে, কি ক'ম আৰু ভাল লাগিছে আমাৰ আৰু বহুত আনন্দ পাইছোঁ, আমি সুখী হৈছোঁ। আমি কোন স্কুলৰ পৰা পঢ়া? আমি হৰবুগ ছানফ্লাৱাৰ হাইস্কুলৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 93% লৈ উত্তীৰ্ণ হৈছে। আমি বহুত ভাল পাইছোঁ আৰু আনন্দ পাইছোঁ আৰু সেইটোৱে। আৰু তেওঁৰ পৰিকল্পনা কি? তেওঁৰ পৰিকল্পনা ভৱিষ্যতে তেওঁ ভাল এটা ডক্তৰ হ'ব বুলি কৰিছে, আশা কৰি আছে আৰু ভৱিষ্যতে যাতে সেইটো হ'ব পাৰে আমি সেইটো কামনা কৰিলোঁ। বহুত ভাল লাগিছে, এইটো মানে ভাষাৰে আৰু ক'ব নোৱাৰোঁ। আনন্দত আমি আত্মহাৰাই হৈ গৈছোঁ একৰকম। এইটো কৰিছে বহুত ভাল লাগিছে আমাৰ। আগলৈ যাতে ইয়াতকৈ আৰু বহুত ভাল কৰিব পাৰে, আমি বহুত আশাবাদী। আৰু তোমাৰ ভৱিষ্যতে কি হোৱাৰ পৰিকল্পনা আছে? মইতো সৰুৰে পৰা ক্লাছ 8ৰ পৰাই ক'ব পাৰি মই আগৰে পৰা ডক্তৰ হোৱাৰ বহুত মন আছিল। মানুহৰ আগ্ৰহ দিছিল যে তোমাক দেখিলে ডক্তৰ হেন পায়। মই সেনেহেন আৰু ফিক্স কৰিলোঁ মোৰ এইমটো যে মই NEET 2027টো যিমান কষ্ট হ'লেও মই মোৰ 100% দিম। আৰু বেলেগতো ভাগ্যৰ কথা আছে, কিন্তু মই যিমান চেষ্টা পাৰোঁ সিমান কৰিম আৰু ভৱিষ্যতে আশা কৰোঁ এটা ভাল ডক্তৰ হ'ব পাৰোঁ যেনে। সি মোৰ নিজৰ খুৰা ল'ৰা, তাক মই সৰুৰ পৰাই মোক মৰম কৰোঁ আৰু পৰীক্ষাৰ আগৰ দিন আমি তাক কৈছোঁ যে ভাইটি তুমি 95 পাব লাগিব, 93 আপ পাব লাগিব। ইনশাআল্লাহ আল্লাহ ৰহমত কৰিছে আৰু আমাৰ বংশৰ নাম ৰাখিছে। আমাৰ অদূৰ ভৱিষ্যতে আমাৰ আতাউৰ ৰহমান মিনিষ্টাৰ আছিলে, তেখেতে আমাৰ আলিগড়ৰ পৰা MA পাছ কৰিছিল এছামিছত লেটাৰ লৈ, আৰু বহুদিন মূৰত এখেতে আমাৰ হায়েষ্ট পাৰ্চেণ্টেজ পাই আমাৰ ভাইটিয়ে পাছ কৰিলে। আৰু মই আশা কৰোঁ মোৰ ভাইটিয়ে যাতে আমাৰ বংশৰ নাম ভৱিষ্যত ৰাখিব পাৰে আৰু ইয়াতকৈ আৰু ভৱিষ্যতে আৰু ভালকৈ নাম প্ৰকাশ কৰিব পাৰি, এইখিনিয়ে কৈ মই মোৰ ফাৰান জামান মোৰ ভাতিজা হয়। এটা আমি যেনেধৰণৰ ভাবিছিলোঁ ৰিজাল্ট ইয়াত কৰি অলপ ভালে হ'ব লাগিছিল,
তথাপিও আমি সন্তুষ্ট হৈছোঁ আমাৰ বঙৰ নাম উজ্জ্বল কৰিছে আমি যেনেধৰণৰ গাইড দিব লাগিছিল তেনেধৰণৰ দিব পৰা নাছিলোঁ তথাপিও আমি যিখিনি পাৰোঁ আমি চেষ্টা কৰিছোঁ আপ্ৰাণ চেষ্টা কৰিছোঁ মই সুদীৰ্ঘ মোটামুটি 6-7 বছৰ স্কুলত অনা নিয়া বাবদ মই সহায় কৰিছিলোঁ এই ভাতিজাক সেই কষ্টৰ ফল আমি পাইছোঁ ভবামতে ৰিজাল্ট হৈছে আমি যিখিনি ভাবিছিলোঁ যে 90+ পাব কিন্তু 90+ পাইছে কিন্তু মই ভাবিছিলোঁ যি পৰিমাণে এওঁ ষ্টাডি কৰিছিলে মই গৰ্ব অনুভৱ কৰিছোঁ কাৰণ 3-4 ঘণ্টাৰ বেছি তেওঁ অধ্যয়ন কৰা নাছিলে এই 3-4 ঘণ্টা এভাৰেজ পৰিছে মই জনাত যদি 1-2 ঘণ্টা পৰিছে এই বেট লৈ খেলিছে এই ব্যায়াম কৰিছে কিবা কৰিছে দুতৰা বজাইছে গান গাইছে মই এইবিলাক মানে মাজে সময়ে ফাৰহানৰ আণ্টিক কৈছোঁ যে ইটো ভালকৈ ষ্টাডি নকৰে দেখোন ৰিজাল্টৰ মোটামুটি ভালেই হৈ আছে ছানফ্লাৱাৰত মই অহা যোৱা বাবদ যিখিনি মানে খা খবৰ লৈ আছোঁ তো পাৰ্চেণ্টেজ ভালেই দেখোন ই দেখোন ষ্টাডিয়ে নকৰে মেট্ৰিক পৰীক্ষা আহিলে সেই হিচাপত বহুত ভাল ৰিজাল্ট কৰি দেখুৱাইছে এইটো আমাৰ বংশৰ গৌৰৱ অঞ্চলৰ গৌৰৱ এইখিনিয়ে ধন্যবাদ মই এই বিশেষকৈ তাৰ মা তাৰ চাচা জেঠাকা হওঁ যথেষ্ট মোতকৈ বেছি কষ্ট কৰিছে মই তাক ইয়াৰ বাবে কৃতিত্ব অনুভৱ কৰিছোঁ গৌৰৱ অনুভৱ কৰিছোঁ আজি কি ক'ব এক ফাৰহান মানে যি সুন্দৰ ফলাফলে প্ৰথমতে মই এনি ভাৰত 24ক মই ধন্যবাদ জনাইছোঁ আজি ফাৰহান জামানে আমাৰ এই অঞ্চলত যি ৰিজাল্ট কঢ়িয়াই আনিলে তাৰ কাৰণে আমি সকলোৱে গৌৰৱান্বিত মই আশা কৰিম যিটো ধাৰা ৰাখি আছে বা মনৰ যিটো আশা আছে সেই আশাটো যাতে ভৱিষ্যতে প্ৰতিফলিত হয় এজন সুনাগৰিক সু ডক্টৰ যাতে হয় আমাৰ অঞ্চলৰ গৌৰৱ যাতে কঢ়িয়াই আনিব পাৰে এইখিনি কৈ মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ আমাৰ ইমান গভীৰ এলেকাত আহে নিউজ প্ৰচাৰ কৰাৰ কাৰণে উই আৰ ভেৰি হেপী টু ডে ডেজ মাই য়ংগেষ্ট ব্ৰাদাৰ্ছ ৰিজাল্ট ইজ কাম আউট মই ভাবামতে ৰিজাল্ট আৰু অলপ লাগিছিল চ' মোৰ এক্সপেক্টেশ্যন আছিল 95 যেতিয়া সি এক্সাম দিছিলে তাৰ ষ্টাডি টেবুলত লেখা আছিলে 98% সি এচিভ কৰিব বুলি এনিৱে চ' উই আৰ ভেৰি হেপী একচুৱেলি লাষ্ট যেতিয়া আমাৰ বংশত মিষ্টাৰ আতাউৰ ৰহমান চাবৰ পিছত তো মই ভাবোঁ সি হায়েষ্ট নম্বৰ এচিভ কৰিছে আমি পৰিয়ালৰ পৰা বহুত সুখী তাৰ আগলৈ যিটো তাৰ হিয়াৰ এইম ডক্টৰ হ'ব বুলি আশা কৰিছে আমিও তাক ডক্টৰ হিচাপে যিমান পাৰোঁ ছাপোৰ্ট কৰিম ইহঁতৰ মা দেউতাকে বহুত কষ্ট কৰিছে স্পেচিয়েলি থেংকছ দিব পাৰোঁ ইয়ৰ পেৰেণ্টছ মাদাৰ ফাদাৰ এণ্ড অল পেৰেণ্টছ তো আশা কৰোঁ আগলৈ আগবাঢ়ি যাওক মই সৰভোগৰ পৰা আক্তাৰ আলী আৰু মোৰ কেমেৰা সহযোগীৰ সৈতে মই সৰভোগৰ পৰা আক্তাৰ আলী আপোনালোক চাই থাকিব এনি ভাৰত 24